লখিমপুৰ জিলাৰ ঢকুৱাখানৰ এজন যুৱক কৃষি কৰ্মৰে স্বাৱলম্বী হৈ চৰ্চালৈ আহিছে বাটচৰা গাঁৱৰ বিষ্ণু শইকীয়া। মাছ পালনৰ লগতে এখন কৃষি পাম খুলি আন 10 জনৰ বাবে আদৰ্শ হৈ পৰিছে যুৱকজন। 6 বিঘা মাটিত পুখুৰী খান্দি মাছ পালনৰ লগতে পুখুৰীৰ পাৰত উন্নত জাতৰ কুঁহিয়াৰ আৰু কলগছৰ খেতি কৰিছে। প্ৰতি বছৰে তেওঁ মাছ বিক্ৰী কৰি 2 পৰা 3 লাখ টকাকৈ উপাৰ্জন কৰে। ইয়াৰ উপৰি কল আৰু কুঁহিয়াৰ বিক্ৰী কৰিও হাজাৰ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়। মই বিশেষকৈ মীন পালনৰ লগত জড়িত হৈ আছিলোঁ, সৰুৰ পৰা বৰ আগ্ৰহী আছিলোঁ আৰু সেই উদ্দেশ্যে মই 6 বিঘা মাটি এটা পুখুৰী খান্দি পাৰত আহল বহলকৈ ঢাপ পানী তাতে ফল মূলৰ লগতে বিশেষকৈ কুঁহিয়াৰ খেতি মই কৰিবলৈ আগবাঢ়িছিলোঁ। লাহে লাহে কুঁহিয়াৰ যিটো চাহিদা বিশেষকৈ আমাৰ সত্ৰৰ ওচৰত আমাৰ মেচিন আছিলে, গতিকে এই মেচিনৰ যোগেদি যিটো চাহিদা দেখা পাইছিলোঁ আৰু মই লাহে লাহে তাই কুঁহিয়াৰ ডাঙৰ হোৱাৰ পাছত তাত দিবলৈ সক্ষম হৈছিলোঁ আৰু চালোঁ যে মই বছৰত প্ৰায় 30,000 পৰা 40,000 পাবলৈ তাত সক্ষম হৈছোঁ। এতিয়া মই 2 বছৰ ইতিমধ্যে কুঁহিয়াৰ দিয়াৰ ব্যৱস্থা কৰিছোঁ। মীন পালনৰ লগতে জড়িত হৈ যোৱা 2 বছৰত মই 2 পৰা 2.5 লাখ টকাকৈ পাবলৈ সক্ষম হৈছোঁ। কলগছ কুঁহিয়াৰৰ উপৰি বড়ো ধানৰ খেতি কৰিও লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে বাটচৰা গাঁৱৰ যুৱকজন। ৰঙালাও, গোমধান, কবি আদি বতৰৰ খেতিও কৰে বিষ্ণু শইকীয়াই। উদ্যমী যুৱকজনে পুখুৰীৰ পাৰত ৰোপণ কৰিছে বিভিন্ন জাতৰ নেমু টেঙাৰ গছো। লগতে মই কাষত বিশেষকৈ আমাৰ সত্ৰৰ কাষত যিটো কলৰ চাহিদা এটা আছে, চেনী কলৰ লগতে জাহাজী কলৰ লগতে কলৰ মই ৰোপণ কৰিছিলোঁ। ইতিমধ্যে বজাৰলৈ কল আৰু মই দিবলৈ সক্ষম হৈ তাৰ পৰা 2 পইচা পাই পেলাই মই সক্ষম। বিশেষকৈ যিহেতু এনেই থকাতকৈ ক'ভিডৰ সময়ত সেই সময়খিনি বিশেষকৈ পাইছিলোঁ আৰু কি কৰিম বুলি ভাবি মই খেতি পথাৰৰ লগত জড়িত হৈ বিশেষকৈ আমাৰ যুৱচামৰ প্ৰতি এটা বাৰ্তা প্ৰেৰণ কৰিবলৈ সময়খিনি সদব্যৱহাৰ কৰিবৰ কাৰণে বিভিন্ন সময়বোৰ এনেই খৰচ নকৰি আহি কৃষি ক্ষেত্ৰৰ লগত জড়িত হৈ মনটো আনন্দিত লাভ কৰাৰ লগতে নিজৰ 2 পইচা পাবলৈ যিটো বাট থকা আছে সেই বস্তুটো নিজে পৰীক্ষা কৰি চাবৰ কাৰণে ব্যৱস্থাটো হাতত লৈছিলোঁ। ক'ভিডৰ সময়ছোৱাত নিজক স্বাৱলম্বী কৰাৰ লগতে কৰ্মত ব্ৰতী হৈ পৰা যুৱকজন বৰ্তমানৰ প্ৰজন্মৰ বাবে আদৰ্শ হৈ পৰিছে। লখিমপুৰৰ পৰা দয়াল কৃষ্ণ নাথ, বাতৰি বিভাগ, DD অসম।